এক মাহ আগত নতুন ডিলাৰত আছিলে আৰু এতিয়ালৈকে নাম্বাৰ লাগাই নাই। গাড়ী আহি গ'ল ছেকেণ্ড হেণ্ড ডিলাৰত। এয়া চাওক আপোনালোকে নাম্বাৰ কিন্তু লাগাই নাই। এয়া চাওক থাৰৰ নাম্বাৰ লাগাই নাই, কিন্তু এয়া চাওক গাড়ী আপোনালোকে এয়া যদি লয় কিমান ধুনীয়া গাড়ী 2,80,000 টকাত। আৰু আছে যিটো কম দামৰ ডিলাৰত আহিছোঁ, ইয়াত আৰু গাড়ী আছে। এয়া এইটো যদি লয় আপোনালোকে মাত্ৰ 1 লাখ টকা। 2,80,000 আৰু 1 লাখ দেখালোঁ, আৰু বহুত গাড়ী আছে ইয়াতে। আহক আপোনালোকক দেখুৱাই আছোঁ। 3,20,000 টকাত বলেৰো পাব আপোনালোকে। ইয়াত যিমান গাড়ী দেখি আছে সকলো গাড়ীৰ দামেই কম। যিমান গাড়ী দেখি আছে সকলো গাড়ীৰ দাম আচৰিত ধৰণে ইয়াতে কম। এই বলেৰো চাওক আপোনালোকে, এই বলেৰো যদি আপুনি নিয়ে 3,20,000 টকাত আপোনালোকে বলেৰো নিব পাৰিব। এই বলেৰো মাত্ৰ দাম হৈছে 3,20,000 টকাত। 1 লাখ টকাটো আপোনালোকে মাৰুতি পাব। আহক আপোনালোকক দেখুৱাই আছোঁ। আৰু যদি জাইলো লয় আপোনালোকে এই 7 চিটাৰ ইমান ধুনীয়া গাড়ী যদি লয় মাত্ৰ 2 লাখ টকা। মাত্ৰ 2 লাখ টকাত আপোনালোকে নিব পাৰি আছে। আহক এতিয়া আপোনালোকক 1 লাখ টকাৰ গাড়ী দেখুৱাওক। এয়া 1 লাখ টকাৰ গাড়ী, এয়া 1 লাখ টকাৰ গাড়ী, এয়া 1 লাখ টকাৰ গাড়ী। এয়া চাওক আপোনালোকে 2 লাখত 7 চিটাৰ পাই আছে, 3,20,000 বলেৰো পাই আছে। 1 লাখ টকাত দুটা গাড়ী দেখুৱাইছোঁ। আৰু গাড়ী বহুত আছে, কেমেৰা যদি ঘূৰাই দিওঁ আৰু বহুত গাড়ী ইয়াতে আছে কম কম দামত। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। আজি এনে এক ডিলাৰত আহিছোঁ যি ডিলাৰৰ ভিডিঅ' দিয়াৰ লগে লগে মিলিয়নতকৈ অধিক মানুহে চায়, কাৰণ ইয়াতে একদম খুবেই কম দাম। নতুন নতুন মডেল আপোনালোকে যিকোনো গাড়ী লয় একদম কম দাম। দামসমূহ আপোনালোকে শুনিলে আচৰিত হ'ব। নমস্কাৰ, মই আজিজ ৰহমান। আপোনালোকে চাইছে খবৰ ইত্যাদি। মই আছোঁ নগাঁৱত, নগাঁৱৰ খুচবু মটৰ্ছত। কেমেৰা ঘূৰাই দি আছোঁ। আপোনালোকে ষ্টক চাওক। প্ৰথমে এয়া চাওক শাৰী, এয়া চাওক শাৰী। আপোনালোকক দেখুৱাইছোঁ ষ্টক, আৰু স্ক্ৰীণত চাই আছে আপোনালোকে ষ্টক কি পৰিমাণৰ ষ্টক। কেৱল এইখিনিয়ে নহয়, তেওঁলোকে যি শ্ব'ৰুমৰ সন্মুখতো সজাই ৰাখিছে গাড়ী। গতিকে আপোনালোকে যদি নিব বিচাৰে তেতিয়াহ'লে কিমান মূল্যত নিব পাৰিব। বিগত উপস্থাপন যিসকলে চাইছে তেওঁলোকে জানে যে কিমান কম দাম ইয়াতে। গতিকে চেলেঞ্জৰ সৈতে যদি গাড়ী বিক্ৰী কৰে তেতিয়াহ'লে খুচবু মটৰ্ছৰ ভিডিঅ'ত আপোনালোকে দেখা পায় যে কিমান চেলেঞ্জৰ সৈতে কিমান কম দামত আচলতে তেওঁলোকে গাড়ী বিক্ৰী কৰে। গতিকে ভিডিঅ'টো শেষলৈকে চাওক। মই আজিজ ৰহমান অনুৰোধ কৰিছোঁ, ইয়াতে দামীৰ পৰা কম দামীলৈ একদম 1 লাখৰ পৰা গাড়ী আছে। আপোনাৰ বাজেট যিমান, গাড়ী সেইমতে ইয়াতে পাব সিমান। এইগৰাকী কৰ্মৰত দাদাই ইয়াতে প্ৰত্যেকবাৰে গাড়ী দেখায় আৰু কম দামত গাড়ী দেখায় বাবে প্ৰতিটো ভিডিঅ' ভাইৰেল হয়। আৰু ইয়াতে গ্ৰাহকৰ ভিৰ বহুত থাকে। মই অফ টাইমত বনাই আছোঁ দৰ্শকসকল, আজি বন্ধৰ বাৰ, সেইকাৰণে বনাই আছোঁ। ঠিক আছে, আৰম্ভ কৰাৰ আগতে এড্ৰেছটো দি দিয়ক। এড্ৰেছটো হৈছে নগাঁও খুটিকটীয়া ৰোড, RD মটৰ্ছৰ লগত। আচ্ছা, ঠিক আছে। আপোনালোকে আহিব, স্ক্ৰীণত নাম্বাৰ দি দিছোঁ, এই নাম্বাৰৰ সৈতে যোগাযোগ কৰি আহিব। প্ৰথমে 1 লাখ টকাৰ গাড়ীটো আপোনালোকক দেখুৱাই লৈছোঁ। এয়া চাওক আপোনালোকে 1 লাখ টকাৰ গাড়ী। আজিকালি যদি ভাল স্কুটিও ল'ব যায় 1,30,000 1,40,000 টকা, আৰু যদি ভাল বাইক ল'ব যায় 2 পৰা 2.5 লাখ 3 লাখ টকা। সিমান টকা আপুনি ভৰিব নালাগে। 4 চকা ৰ'দে বৰষুণে বোকাই পানীয়ে চলাব পাৰি আছে। ভিতৰত চাওক কিমান ধুনীয়া চিষ্টেম আছে, AC সকলো আছে। চাওক আপোনালোকে, চাওক আপোনালোকে 1 লাখ টকাত। আৰু এইবিলাক গাড়ী মাৰ্কেটত ডিমাণ্ড আছে, নাভাবিব যে বহুত পুৰণা। কাষ্টমাৰক দিবৰ কাৰণে মানে এটা ভিডিঅ'ত অফাৰ লগাম বুলি ভাবিছোঁ। ইঞ্জিন সিল আছে নে নাই, সেইকাৰণে এই গাড়ীখন লৈছোঁ। ইঞ্জিন সিল আছে নে নাই, সব সিল পাব, AC চেজি সব ৰানিং আছে, কোনো অসুবিধা নাই। ট্ৰান্সফাৰ কৰাই দিব, ট্ৰান্সফাৰটো কৰা 1 লাখ টকাত। ঠিক আছে, আৰু দেৰি নকৰোঁ, এইখন দেখুৱাই আছোঁ। এইখন কি আছে? নেক্সট এইখন এক্সেন্ট হয়। এইখনো 1 লাখ টকাত আহি যাব। 1 লাখ টকাত আহি যাব না। এইখনো 1 লাখ টকাৰ গাড়ী। চাওক আপোনালোকে কিমান ধুনীয়া লাগি আছে, ভিতৰ চৰৰ টিপটপ আছে। চাওক আপোনালোকে এলয় চেলয় লগোৱা গাড়ী, কিন্তু দাম হৈছে 1 লাখ। এলয় লগোৱা গাড়ী, কিন্তু দাম হৈছে 1 লাখ। গাড়ীৰ কণ্ডিশ্যন কেনেকুৱা আছে? গাড়ী কণ্ডিশ্যন ৰানিং কণ্ডিশ্যন আছে। 1 লাখ টকাত পাই, মানে কোনো বাধা নাই, বাধা নাই, চলোৱাত কোনো বাধা নাই, অসুবিধা নহয় ন? ঠিক আছে, এয়া দেখুৱাই আছোঁ। এয়া কি গাড়ী? স্পীডত দেখাম। নেক্সট এইখন হৈছে ৰেনল্ট কুইড 2020 মডেল, পেট্ৰল ভেৰিয়েণ্ট। এইখন আহিব আপোনাৰ 3 লাখ টকা। 3 লাখ টকা, 3 লাখ টকা, 3 লাখ টকা। টিপটপ আছে গাড়ী, টিপটপ আছে। 1000 cc গাড়ী। আপোনালোকে আহি নিজে চাই চিতি ল'ব। মই থুলমূল কৰি কিবা এটা দেখুৱাই আছোঁ আৰু দামসমূহ এটা চমু আভা দি আছোঁ। চাওক আপোনালোকে, এয়া কি গাড়ী? এখন এষ্টাৰ হয়, মাৰুতি এষ্টাৰ 2011-12 মডেল হ'ব। এইখনৰ আস্কিং প্ৰাইচটো লগাইছোঁ 2,10,000। 2,10,000 এইটো কাৰণে কণ্ডিশ্যন A1 পাব, কোনো ধৰণৰ অসুবিধা নাই। ঠিক আছে, এইখন দেখুৱাই আছোঁ। এখন জাইলো 2011 মডেল হ'ব। এইখন আপোনাৰ 2 লাখ টকাত আহি যাব। 2 লাখ টকা, গিয়াৰ বক্স সিল আছে, কোনো প্ৰব্লেম নাই। 2 লাখ টকা দি দিম গাড়ী। ইমান ডাঙৰ গাড়ী 2 লাখ? 2 লাখ। ঠিক আছে, এয়া 2 লাখ। ঠিক আছে, নেক্সট এই বলেৰোখন দেখাই দিয়ক। বলেৰোখন 2013 মডেল হয়। এখন আহিব আপোনাৰ 3,20,000 টকা। 3,20,000 টকা, 3,20,000 টকা। টিপটপ আছে গাড়ী না? গাড়ী 3,20,000 টকাত বলেৰো দি আছে দৰ্শকসকল। চাওক আপোনালোকে
আহিব লাগিব গাড়ী নিব হলে খুশবু মটৰছত নগাঁৱৰ 3,20,000 টকাত এই বলেৰো আপোনালোকে পাই আছে ঠিক আছে নেক্সট এইখন দেখি আছো মাৰুতি সুজুকি সুইফট ডিজায়াৰ ZXi হয় এখন 2017 লাষ্টৰ হয় আস্কিং প্ৰাইসটো লগাইছো 4,40,000 টকা 4,40,000 টকা আস্কিং আছে এইটো নহয় যে এইটো নেগোশিয়েবল প্ৰাইস আপোনালোকে আহি পেলাই ধুনিয়াকে নেগোশিয়েবল কৰি লব পাৰিব ঠিক আছে নেক্সট আপোনালোকে ডেন্টিং পিটিং কি আছে ধুনিয়াকে চাই লব কাৰণ ইয়াতে বেছি সংখ্যক গাড়ী অৰিজিনাল পেইন্ট অলপ চলপ বাম্পাৰত টাচ আপ থাকিব পাৰে এইটো মেজৰ নহয় Hyundai Venue খন দেখাই দিওক 2022 লাষ্টৰ হয় এখন আপোনাৰ আস্কিং প্ৰাইসটো লগাইছো 750 S মডেল হয় SX2 নহয় আচ্ছা এখন 750 ৰাখিছো 7,50,000 টকাত পাইছে Hyundai Venue তাক আপোনালোকে টিপ টপ আছে না গাড়ী ঠিক আছে নেক্সট টপ কন্ডিশন এখন দেখুৱাই আছো এখন হৈছে 2016 মডেলৰ Honda City ডিজেল ভেৰিয়েন্ট এখনৰ আস্কিং প্ৰাইসটো লগাইছো 4,50,000 4,50,000 এখন আফটাৰ মাৰ্কেট বহুত মডিফাই আছে আফটাৰ মাৰ্কেট বহুত মডিফাই হ'ব লাগিব জুনে নিয়ে লাভত থাকিব এই ওয়ান কন্ডিশন আছে না ঠিক আছে নেক্সট এখন দেখুৱাই আছো Ciaz 2015-16 মডেল হ'ব ডিজেল ভেৰিয়েন্ট এখনৰ আস্কিং লগাইছো 4,10,000 টকা 4,10,000 টকাত কিমান ধুনিয়া গাড়ী দি আছে চাওক আপোনালোকে Ciaz দি আছে 4,10,000 টকাত চাইছে আপোনালোকে মাৰিবৰ কাৰণে বেস্ট হ'ব নে লয় ভাড়া মাৰিবৰ কাৰণে মাইলেজও ভাল পাব 20+ মাইলেজ পাব ওয়াও ঠিক আছে একদম বঢ়িয়া গাড়ী এখন দেখুৱাই আছো এখন Honda Amaze হয় 2016 মডেল এখনৰ আস্কিং প্ৰাইসটো আহিব 2,80,000 টকা 2,80,000 টকা ইয়া 2,80,000 আৰু ইয়া নেক্সট i10 টো আহিব 1 লাখ টকা দেখাই দিওক এটো 2010 মানৰ হ'ব i10 টো 1 লাখ টকা টিপ টপ আছে পুৰা না টিপ টপ নাই অলপ কাম আছে এখনত কৰিব লাগিব আচ্ছা ঠিক আছে বডি কাম আছে ইঞ্জিনৰ কাম নাই ওকে ঠিক আছে সুজুকি Alto K10 2016 মডেল এটো অটো গিয়াৰ হয় কারবা অটো গিয়াৰ লাগিলে Alto K10 পাই যাব অনলি 2,70,000 টকা আহিব 2,70,000 টকা না K10 হয় এটো হা নেক্সট ইয়া নেক্সট হৈছে এখন সুইফট হয় সুইফট 2016 মডেল এখনৰ আস্কিং আহিব 3,90,000 3,90,000 ঠিক আছে নেক্সট এখন সেলেৰিও হয় সেলেৰিও 2013-14 মডেল এখন আহিব 2,80,000 অৰিজিনাল পেইন্টত আছে গাড়ী 2,80,000 ঠিক আছে নেক্সট এখন Hyundai Accent 2014-15 মডেল হ'ব টপ মডেল হয় SX টপ মডেল আৰু এখনৰ আস্কিং প্ৰাইস আহিব 3,50,000 3,50,000 টকা ঠিক আছে নেক্সট এখন কি গাড়ী এখন Toyota Etios Cross হয় 2016 মডেলৰ হয় আৰু এখনৰ আস্কিং আহিব 3 লাখ টকা 3 লাখ টকা Toyota Etios Cross দি আছে ডিজেল ইঞ্জিন নেক্সট এখন আপোনাৰ 2018 মডেলৰ Micra হয় এখনৰ আস্কিং প্ৰাইসটো আহিব 2,80,000 টকা 2,80,000 টকা ঠিক আছে আমি দেৰি নকৰো ইন্টেৰিয়ৰ দেখুৱা নাই কাৰণ বহুত দেৰি হৈ যাব তেওঁলোকৰ ইমানে বিশাল ষ্টক চাওক আপোনালোকে ইন্টেৰিয়ৰ দেখুৱালে ভিডিওটো বহুত টাইম লৈ লব এইখন দেখুৱাই আছো KUV এখন KUV 2020 মডেল হয় ডিজেল ভেৰিয়েন্ট এখনো মানুহে ভাড়া মাৰাৰ কাৰণে ইউজ কৰিব পাৰে ভাল গাড়ী ধুনিয়া গাড়ী ৰানিং কন্ডিশনত আছে 2020 ৰ গাড়ী আস্কিং প্ৰাইসটো লগাইছো 3,20,000 টকা 3,20,000 টকা ঠিক আছে নেগোশিয়েবল হৈ যাব ফাইনান্সও হৈ যাব আৰু এখন Datsun Go Plus হয় 7 সিটাৰ গাড়ী হয় এখন 2017 চনৰ হয় আস্কিং প্ৰাইসটো লগাইছো 2,60,000 টকা 2,60,000 টকা ঠিক আছে আমি আৰু দেৰি নকৰো এতিয়া আমি ভিতৰ শৰ্ট কমাই গৈ আছো দৰ্শকসকল ভিতৰ দেখুৱাইছো আৰু গাড়ী আছে এইখনৰ পৰা আৰম্ভ কৰো Maruti S-Cross 2017 মডেল ডিজেল ভেৰিয়েন্ট Maruti S-Cross আৰু এখনৰ আস্কিং প্ৰাইসটো 4.5 আহিব 4.5 লাখ 4.5 লাখ টকা টিপ টপ আছে গাড়ী না টিপ টপ একো অসুবিধা নাই আচ্ছা ঠিক আছে নেক্সট এই Honda City খন দেখাই দিওক Honda City 2016 মডেল ডিজেল ভেৰিয়েন্ট এখন আহিব 4 লাখ টকা 4 লাখ টকা টিপ টপ আছে গাড়ী না ঠিক আছে এটো লাইনটো কমপ্লিট কৰি দিও এটো কি গাড়ী এখন কাইগাৰ হয় Renault কাইগাৰ এখন আপোনাৰ টাৰ্বো ইঞ্জিন 2021-22 মডেল হ'ব এখনৰ আস্কিং প্ৰাইসটো লগাইছো 6,50,000 টকা আৰু ইয়ন এটা আছে ইয়ন এখন 20 মডেল হয় মেগনা এখনৰ আস্কিং প্ৰাইসটো আহিব 3 লাখ টকা 3 লাখ টকা না টিপ টপ আছে গাড়ী না টিপ টপ আছে ঠিক আছে ৰেনল্টৰ এই গাড়ীটো দেখুৱাই আছো Renault Tiger দুখন আছে 20-21 ৰ আছে দুখনৰে আস্কিং প্ৰাইসটো 5.5 লগাইছো
ইয়াত অলপ নেগোশিয়েবল হৈ যাব এই ব্যাক সাইডে এখন আছে আৰু এখন আছে এখন দেখাই দিও আচ্ছা দুখনৰ কথা কৈছো এয়া দুখন চাওক আপোনালোকে এয়া দুইটা কালাৰ আপোনালোকক দেখুৱাইছে এটা ৰেড আছে আৰু এটা সিলভাৰ আছে ঠিক আছে নেক্সট এয়া দেখুৱাই আছো i20 স্পোর্টস মডেল 2019 মডেল হয় এখনৰ আস্কিং প্ৰাইসটো লগাইছো 5.5 লাখ টকা ঠিক আছে আৰু এখন গাড়ী হৈছে এয়া বালেনো এখন বেলেনো 2016 মডেল ডিজেল ভেৰিয়েন্ট হয় এখনৰ আস্কিং প্ৰাইস লগাইছো 4,50,000 না বালেনোৰ কাখত আৰু এটা গাড়ী আছে হুন্ডাৰ এয়া কি গাড়ী এটো i10 হয় 2016 মডেলৰ হয় এখনৰ আস্কিং প্ৰাইসটো আহিব 380 না ঠিক আছে নেক্সট ওয়াগনাৰ 2019 মডেল হয় VXI এখনৰ আস্কিং প্ৰাইসটো আহিব 4,40,000 টকা 4,40,000 টকা আৰু এখন আছে সুইফট ডিজায়াৰ এখন ডিজেল ভেৰিয়েন্ট হয় 2012-13 মডেল হ'ব এটো 2.5 লাখ টকাত পাই যাব ধুনিয়া কালাৰ চাওক আপোনালোকে 2.5 লাখ টকাত আপোনালোকে গাড়ীত পাই আছে কন্ডিশন A1 কন্ডিশন আছে ৰানিং কন্ডিশন জুনে নিয়ে বিন্দাস ভাড়া মাৰিব পাৰিব এয়া চাওক আপোনালোকে গাড়ীটো ধুনিয়াকে দেখুৱাই দিছো আপোনালোকক তাৰ লগত আৰু এখন গাড়ী আছে এয়া চাওক i20 স্পোর্টস i20 স্পোর্টস 2014-15 মডেল হ'ব এখনৰ আস্কিং প্ৰাইসটো 4 লাখ টকা আহিব 4 লাখ টকা আস্কিং প্ৰাইস আহিব এখনৰ না ঠিক আছে আৰু এখন ডিজায়াৰ দেখুৱাই আছো ডিজায়াৰ এখন BS6 মডেল হয় 2021 মডেল এখনৰ আস্কিং প্ৰাইসটো আহিব 5,80,000 টকা 5,80,000 টকাত পাই আছে ডিজায়াৰ ঠিক আছে ইকো স্পোর্ট দেখুৱাই আছো ফৰ্ডৰ ইকো স্পোর্ট পেট্রোল ভেরিয়েন্টৰ হয় এখনৰ আস্কিং প্ৰাইসটো আহিব 4.5 2015 মডেল 4.5 লাখ টকা তাৰ কাখতে ইয়াতে TUV 300 লিখা আছে 2018 মডেল ডিজেল ভেরিয়েন্ট P8 হয় এখনৰ আস্কিং প্ৰাইসটো আহিব 5.5 লাখ টকা 5.5 লাখ টকা চাওক আপোনালোকে নেক্সট এয়া দেখুৱাই আছো নিসান টেৰেনো দেখাই দিয়ক 2015 মডেল ডিজেল ভেরিয়েন্ট এখন আহিব 3.5 লাখ টকা 3.5 লাখ টকা নিসানৰ টেৰেনো চাওক আপোনালোকে ঠিক আছে নেক্সট এখন দেখুৱাই আছো Hyundai Elantra ফুল মডিফাই কাৰ এখন নিলে আপুনি 3.5 লাখ টকাত লৈ যাব পাৰিব 3.5 লাখ টকাত নিব পাৰিব না ডিসকাউন্ট হ'ব গাড়ীখন ভালকে দেখাই দিয়ক 1.5 লাখ 2 লাখ টকা মডিফাই কৰা আছে গাড়ী 1.5 লাখ 2 লাখ টকাৰ মডিফাই কৰা আছে এলয় কিটা দেখাই দিয়ক এলয় কিমান ধুনিয়াকে লগোৱা আছে গাড়ী আৰু ইমান মডিফাই কৰাৰ কাৰণে অলপ ইয়াতে দামটো ৰাখিছে কাৰণ মডিফাইত তেওঁলোকৰ পইচা গৈছে চাওক আপোনালোকে গতিকে এতিয়া আপোনালোকক দেখুৱাই আছো আৰু কেটামান গাড়ী চাওক আপোনালোকে শোরুমত আছে চাওক এয়া এখন গাড়ী টাটা টিয়াগো XZ প্লাস হয় টপ মডেল গাড়ী এখনৰ মডেলটো 2020 মডেল আৰু আস্কিং প্ৰাইস লগাইছো 4.5 লাখ টকা 4.5 লাখ টকা আৰু এইখন দেখুৱাই আছো এখন ভাৰ্না 2011-12 মডেল হ'ব এখনৰ আস্কিং প্ৰাইসটো লগাইছো 3 লাখ টকা 3 লাখ টকা না টিপটপ আছে এটো চাওক আপোনালোকে SBI কোনবা বিষয়ে চলাইছিলে ঠিক আছে নেক্সট এখন দেখুৱাই আছো সেইফালে বলক এইখন এটা ধুনিয়া গাড়ী আহিছে এখন ব্ৰেজা নিউ মডেল ব্ৰেজা 2023 মডেল হয় এখনৰ আস্কিং প্ৰাইসটো লগাইছো 11,80,000 টকা 11,80,000 টকাত আপোনালোকে নিউ মডেল ব্ৰেজা পাই আছে মাত্ৰ 9,000 কিলোমিটাৰ চলিছে যদি ব্ৰেজা লাগে আপোনালোকে যোগাযোগ কৰ আৰু এখন গাড়ী আছে এয়া কি গাড়ী ৰেনল্ট কাইগাৰ হয় এখন 22ৰ গাড়ী হয় এখনৰ আস্কিং প্ৰাইসটো আহিব 730 7,30,000 টকা না ৰেনল্ট কাইগাৰ কাইগাৰো কয় যে কয় কাইগাৰ একচুয়ালি দুসবে বেলেগ বেলেগ ঠিক আছে আৰু এখন গাড়ী আছে এফালে যাব নোৱাৰি ইমান চপাই ৰাখিছে বাৰু সেই কাৰণে মই আপোনালোকক দেখুৱাই আছো আৰু এখন গাড়ী এয়া কি গাড়ী এখন ৰেনল্ট কেপচাৰ হয় 2018 মডেল ডুৱেল টোন টপ মডেল হয় আৰু এখনৰ আস্কিং প্ৰাইসটো লগাইছো 5,80,000 টকা ইয়াতো নেগোশিয়েবল হ'ব ঠিক আছে এখন ফাইনান্স হৈ যাব এখন বেলেনো হয় ডিজেল ভেৰিয়েন্ট 2016 মডেল এখনো আপোনাৰ 4.5 লাখ টকা আহিব 4.5 লাখ টকা আহিব ঠিক আছে আৰু ৰৈ গৈছে এখিনি আমি ইমান সময় নল কাৰণ শোরুমত বহুত গাড়ী বাকি আছে দেখুৱাবলৈ এখিনি আমাৰ দেখুৱাই শেষ কৰিব লাগিব এয়া চাওক আপোনালোকে নেক্সট এই আৰ্টিকাখন দেখাব লাগিব এয়া চাওক আপোনালোকে এখিনি আৰু না দেখাও ঠিক আছে নেক্সট আৰ্টিকা না নেক্সট এখন 2017 মডেলৰ আৰ্টিকা হয় এখনৰ আস্কিং প্ৰাইসটো লগাইছো 5,80,000 টকা 5,80,000 টকা টিপটপ আছে না গাড়ী ডিসকাউন্ট হ'ব ফাইনান্স হৈ যাব না টিপটপ আছে গাড়ী ঠিক আছে এটা ভাৰ্না চাওক আপোনালোকে সানৰুফ টানৰুফ সব লগোৱা আছে আগফালৰ মডিফাই টোটাল চেঞ্জ কৰি দিছে এয়া ভাৰ্না চাওক কমপ্লিট মডিফাই কাৰ হয় এটো এলো হুইল সানৰুফ ভিতৰৰ লেদাৰ সিট কভাৰ ভিতৰত বহুত গাল বস্তু মডিফাই কৰা আছে আচ্ছা এয়া চাওক এলয় লাইট সাইড কিমান ধুনিয়া এলয় লগোৱা কৰা আছে আচ্ছা ভিতৰতো পুৰা মডিফাই কৰা আছে
এয়া চাওক ভিতৰত দেখুৱাই দিছো কিমান ধুনীয়া মডিফাই চাওক LCD স্ক্ৰিন লগোৱা আছে ভাড়া কোনো নকব সানৰুফ লগোৱা আছে সানৰুফ আফটাৰ মাৰ্কেট সানৰুফ লগাইছে এলয় সেইকাৰণে মানে লুকটো বাঢ়িছে প্ৰাইস কিমান এটো 3.5 লাখ টকাত আহি যাব 3.5 লাখ টকাত দি দি আছে এটো ভাড়া চাওক আপোনালোকে সানৰুফ থকা আফটাৰ মাৰ্কেট মডিফাইড টোটাল চেঞ্জ আগফালে চাওক আপোনালোকে বনেটৰ টোটাল চেঞ্জ কিমান চনৰ থাৰ এটো থাৰ একমাহ হৈছে 2024 ৰ মাত্ৰ একমাহ বয় আৰম্ভণিতে কৈছিলো ইয়াতে আফটাৰ মাৰ্কেট বহুত মডিফাইড আছে না হয় বেছি মডিফাই কৰা নাই আফটাৰ মাৰ্কেট মডিফাই আছে এ চাওক আপোনালোকে আফটাৰ মাৰ্কেট মডিফাইড আছে এ চাওক আপোনালোকে মডিফাইড লোগো আছে গতিকে আপোনালোকে নিপেলাই মডিফাই কৰিব নালাগে ধুনীয়া মডিফাই আছে গতিকে নতুনতকৈ ইয়াৰ দাম বহুত কমিছে কাৰণ সেকেন্ড হ্যান্ড বজাৰত আহি গল কিমান দাদা দাম এইটো ফিক্স আহিব 1450 ইয়াৰ পৰা ডিসকাউন্ট নহয় 14,50,000 4x2 হয় এইটো চাওক আপোনালোকক দেখুৱাই দিছো কিমান ধুনীয়া লাগি আছে ঠিক আছে নেক্সট এইখন দেখুৱাছো ফৰ্ড নেক্সট এখন হৈছে ফৰ্ড ইকো স্পৰ্ট ডিজেল ভেৰিয়েন্ট 2018 মডেল আৰু এখনৰ আস্কিং প্ৰাইস লগাইছো 5.5 লাখ টকা 5.5 লাখ টকা ঠিক আছে কিয়া দেখুৱাইছো কিয়া সেলটোস 2022 ৰ মডেল এখন আপোনাৰ আস্কিং প্ৰাইস লগাইছো 11.5 লাখ টকা আচ্ছা 11.5 লাখ টকা প্ৰায় দিয়া দামটোই হ'ব আপুনি চাই লওক গাড়ী একদম কমপ্লিট নতুনই হৈ আছে আচ্ছা ইউজ হোৱা নাই চাওক আপোনালোকে এলয় সেলয় পুৰা আছে মানে কোম্পানী ফিটেড আছে সেলটোস কিয়া সেলটোস দেখুৱাইছো দামও কৈ দিছো আৰু এখন গাড়ী এতিয়া আপোনালোকক দেখুৱাইছো এইখন TUV T10 টপ মডেল হয় 2019 মডেল হয় 19 ৰ লাষ্টৰ হয় ডিজেল ভেৰিয়েন্ট এখনৰ আস্কিং প্ৰাইসটো আহিব 7,80,000 টকা আচ্ছা ঠিক আছে নেক্সট এয়া দেখুৱাইছো নেক্সট i20 এটো 2020 মডেল হয় স্পোর্টস মডেল পেট্রোল ভেরিয়েন্ট এখনৰ আস্কিং প্ৰাইসটো আহিব 5.5 লাখ টকা 5.5 লাখ টকা ভিতৰত আৰু আছে দৰ্শকসকল স্কৰপিও আছে যদি কম মূল্যত আপোনালোকে স্কৰপিও নিব বিচাৰে তেতিয়ালে স্কৰপিও নিব পাৰিব এয়া চাওক আপোনালোকে স্কৰপিও কিমান মডেল স্কৰপিও এটো 2016 মডেল হয় এটো 6 প্লাস হয় S6 প্লাস হয় আৰু এখনৰ আপোনাৰ আস্কিং প্ৰাইসটো 750 আহিব না একো অসুবিধা নাই না টিপ টপ আছে গাড়ী না টিপ টপ ৰানিং কন্ডিশন আছে রানিং কন্ডিশন S6 প্লাস নেক্সট ইয়াত আৰু দুখন TUV আছে এখন হৈছে 2017 লাষ্টৰ আৰু এখন হৈছে 2016 ৰ লাষ্টৰ এখন আহিব আপোনাৰ 5.5 লাখ টকা এখন আহিব আপোনাৰ 5,30,000 টকা ওয়াও চাওক দুইখন একলগত আমি দামসমূহ কৈ দিছো গতিকে আপোনালোকে যদি আপোনাৰ বাজাৰত নিব পাৰিম বুলি ভাবিছে খুশবু মোটৰছৰ পৰা তেতিয়ালে আপোনালোকে আহিব লাগিব কুটিকুটিয়াৰ এয়া মাৰুতি সুজুকি ডিলাৰ তাৰ ওপৰত এয়া খুশবু মোটৰছৰ অফিস আছে এইখিনিত আহিব লাগিব নগাঁও টাউনৰ এটি SBI বেংক আছে SBI বেংকৰ কাষত যেটো মাৰুতি সুজুকি ডিলাৰ লগতে টয়টা ডিলাৰ আছে টয়টা ডিলাৰৰ মানে কাষত আপুনি আহিব লাগিব তেতিয়া খুশবু মোটৰছ আপোনালোকে পাব TVS ডিলাৰটো দেখাই অপজিটত আছে TVS ডিলাৰ জুম কৰি দেখুৱাই দিছো এটো চাওক অপজিটত TVS ডিলাৰ